বাবাৰ মন্দিৰত আহিব, মায়ে মন্দিৰত আহিব, তেওঁলোকৰ আজিলৈকে সোমোৱা নাই। যেতিয়া বেল পৰে বেলটো সেই বেল বস্তু এইবোৰ বেলে কৰিছে এইখিনি বেল বিচাৰি আহিবগৈ দাবী আছিলে তাৰপিছত সৰু আছিলে হাতীটো এই বেলটো পেলাই দিলে ৱালটো পেলাই দিলে খহি গ'ল। নাই এয়া বেল বস্তুটো তেওঁলোকে এইটো পিয়ৰ বস্তু, তেওঁলোকে বেলটো খাব গোটাই গোটাই, আকৌ তেওঁলোকে হাগি দিলেও আকৌ গোটাই গোটাই ওলাব, তাত মাল নাথাকে। সেইটো এটা কি ৰহস্যটো মালিকে ৰাখিলে সেইটো কোনো উলিয়াব নোৱাৰিলে। বেলটোতো গোটাই গোটাই খাই দিব, হয়, গোটাই গোটাই আকৌ হাগোতে সিহঁতক গোটাই গোটাই ওলাই আহিব, ভিতৰত কিন্তু একো নাথাকে, তাত ফুটা এটাও নাথাকে যে কিনি খাই দিলে কি কৰিলে, কোনো এইটো ৰহস্য আজিলৈকে উলিয়াব নোৱাৰিলে। সেইটো মালিকৰ খেল, আৰু মালিকৰ থান, মালিকৰ ওচৰত আহিবই, হাতী বাপু হওক, বাঘ হওক, কিবা হওক, চব আহিবই। তেওঁলোক আহিলে আপুনি যদি শুদ্ধ অন্তৰে পূজা দিয়ে তেন্তে আপোনাক একো নকৰে। আপোনাৰ যদি অন্তৰখন চাফা নহয় তেন্তে আপোনাক ইয়াত থাকিবলৈও নিদিব। বাৰু যি কি নহওক, বাবাৰ নাম লৈ এতিয়া আপোনাৰ বিদায় লৈছোঁ। আৰু থানত নথকা, যেতিয়া থানত দেউতা কৰি আছিলে তেতিয়া মই ডেকা ৰাতি 1 বজা 2 বজা মই আহোঁ ঘৰত, কি গ'লেও আহোঁ ৰাতি, এনেকুৱা ৰাতি আহি আছিলোঁ। এইখিনি এটা চিল আছে, কালি হ'লতো এইটো মানে শিলটো সোমাই গ'ল। আহিছোঁ এইফালে দি গৈছে, মই আৰু ক'ত পলাম, এনেকাই চাইকেলত থাকিলোঁ গৈছে। বা এনেকুৱা যুৱৰ আহি ওচৰত থিয় হৈ গ'ল নহয়, একো নকৰে নহয়, জীৱনটো দি দিলোঁ মই। আৰু ভইচ চিঞৰ চিল্লা চিল্লি কৰা নাই, এনেকাই আছোঁ। সি আছে থিয় হৈ, তেতিয়া আৰু মই ভাবিলোঁ মোৰ যে গোটেইটো ফুলি গৈছে। আকৌ যেতিয়াই থিয় হৈ আছে নহয়, তেতিয়া মোৰ এটা আইডিয়া আহিলে, কিন্তু মোক এটা জোকৰ মাৰিলে মই বহুত দূৰ গ'লে হয়, কিন্তু এতিয়া থিয় হৈ আছে। মোৰ যিমানটো ভয় আছিলে যে ইয়াতে সোমাই গ'ল, চুলিকেইটা নৰ্মেল হৈ গ'লোঁ, নৰ্মেল হৈ তাক একো কোৱা নাই। আকৌ তাক কৈ লাভ নাই, মালিক আছে, মালিকক বিচাৰিব লাগিব। সিয়ে কৈছে আকৌ, মই নোকোৱা নাই। সি মানে তলত যে কৰি দিলে, তেতিয়া মই এতিয়া ভগৱান আছে ওচৰত, ইয়াত মই এনেও মিছা কথা কোৱা নাই, লেকিন এই ভগৱানৰ ওচৰতে মই ক'বলৈ আহিছিলোঁ ভগৱান মোক বচাওক, এইটো কোৱা নাই দেই। তেওঁ নিজে মই কৈছোঁ কি মানুহ চিনি লওক আৰু হাত লগাওক। তেওঁ নিজে চিনি পালে, সেই তেওঁ নহয়, যেতিয়া যে এই বোকাত যে চিঞৰ মাৰি গ'ল নহয়, এইফালে পহৰাকেইটা দৌৰি আহিছে নহয়। কি হ'ল, মাতা নাই, কৈছে এই মাতিবি কেনেকুৱা, মোৰ মুখ বন্ধ হৈ গ'ল। তেওঁ এইফালে গ'ল, সিহঁতে আহি গ'ল। তাৰপাছত মই ইমান ৰাতি বাবাৰ ওচৰত, তেতিয়া সৰু আছিল থানটো, বাবাক আৰু মাক দিলোঁ যে মোক কি পৰিমাণ কৰিলি।